ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা জিউবা মাক বাৰু পুলিচে গালি পাৰিছে নেকি? নাই নাই, মাক কিয় গালি পাৰিব? তুমি সেইবোৰ একো চিন্তা নকৰিবা। কি আচৰিত! এইটো পৰিয়ালৰ ডাঙৰ ছোৱালীজনীক মোৰ ল'ৰাই ভাল পায়। তাইৰ লগত বিয়া পতাৰ সপোন দেখি প্ৰিয়মৰ লগত বিয়া ভাঙিলে। তুমি মই যিটোলৈ ভয় কৰি আছিলোঁ সেইটোৰ পৰাতো তুমি বাচি গ'লা আৰু ফচিল কোন? সেইজনী। অনুবা তুমি কোনফালে যোৱা? মাক আনিবলৈ যোৱা নেকি? মাৰ ওচৰলৈ যাম। মাক আজি আনিব পাৰোঁনে নোৱাৰোঁ? কিয় আনিব নোৱাৰিবা? আজিয়ে লৈ আনা তুমি মাক। কালি মোক ভগৱানেও কৈছে মা আহিব বুলি। তুমি মাক ক'বা মই মাতিছোঁ। মই বাৰু ক'ম। মাৰ বা তাত কাম শেষ হৈছেনে নাই? মই সেইবোৰ একো নাজানো। তুমি মাক তোমাৰ লগত লৈ আনিবই লাগিব, নহ'লে কিন্তু মই কান্দিয়ে থাকিম। পম, মই আনিম পম, মই আনিম। সঁচা? সেইদিনা তই যেতিয়া আমাৰ ঘৰলৈ ক্ষমা খুজিবলৈ আহিছিলি, মোৰ ইচ্ছা যোৱা হ'লে তোক সেইদিনাখনেই ক্ষমা কৰিব পাৰিলোহেঁতেন। তেনেহ'লে কিয় নকৰিলি? মই কৈছোঁ নহয়, মোৰ ইচ্ছা যোৱা নাছিল। কিন্তু মই সেইদিনাই এটা কথা অনুভৱ কৰিছিলোঁ, যে এই পৃথিৱীত প্ৰেমৰ সমান একোৱেই নাই। তই তোৰ প্ৰেমৰ বাবে মোৰ লগত বিয়াখন সম্পূৰ্ণ কৰিব নোৱাৰিলি, আৰু মই মোৰ প্ৰেমৰ বাবে একো নাভাবি নিচিন্তি তোৰ কথাত হাঁ দি বিয়াত বহিলোঁ। ময়ো যে নহয়। চা প্ৰিয়ম, তই মোক বেয়া পাই নাথাকিবি। বেদনা, মই তোক বেয়া পাই থকা হ'লে তোৰ লগত শত্ৰুতা কৰিলোহেঁতেন। এনেকৈ মই এইবোৰ পাহৰিলোঁ। এতিয়াৰ পৰা তই আৰু মই আকৌ বন্ধু। নে তোৰ তাতো কিবা আপত্তি আছে? আপত্তি কি থাকিব মোৰ? তোৰ আপত্তি নাথাকিলেও অনুভূতিৰতো আপত্তি থাকিব পাৰে। বাই দ্য ৱে, অনুভূতিৰ কি খবৰ? তাই ঘৰৰ কিবা এটা কথা শুনিছিলোঁ, কথাটো সঁচা নেকি? ক'ত শুনিলি তই? তই চাগে নিউজত দেখিলি। ঠিক নিউজত নহয়, কিন্তু যিজন মানুহৰ মাৰ্ডাৰ হ'ল সেইজন মানুহ অনুভূতিহঁতৰ কিবা হয় নেকি? আৰু যিজনী মানুহে মাৰ্ডাৰ কৰিছে তেওঁ বোলে অনুভূতিৰ দেউতাকৰ দ্বিতীয় ঘৈণীয়েক। তাৰমানে আপুনি এয়া হঠাৎ লোৱা সিদ্ধান্ত নহয়, এই সকলোবোৰ আপুনি আগৰ পৰাই
কিয় কৰিলে আপুনি এনেকুৱা? তুমি মোৰ বাবে বহুত কৰিলা, তাৰ তুলনাত এয়া একোৱেই নহয়। কিন্তু মইতো কেতিয়াও আপোনাৰ পৰা প্ৰতিদান বিচৰা নাই, কেতিয়াও কোৱা নাই। তুমি একো কোৱা নাই, কিন্তু মই যি কৰিলোঁ সম্পূৰ্ণ সুস্থ মগজুৰে আৰু নিজ ইচ্ছাৰে কৰিছোঁ। অনুভূতি, যিখন ঘৰে মোক আশ্ৰয় দিছে সেইখন ঘৰ ৰক্ষা কৰাটো মই মোৰ কৰ্তব্য বুলি ভাবোঁ। আৰু মই থাকোঁতে তোমাৰ মায়ে কিয় শাস্তি পাব? আৰু মাৰ অবিহনে জীও কেনেকৈ থাকিব? আৰু পম, আপোনাৰ বাবেতো সিও কান্দি আছে, সিওতো অকলশৰীয়া। তুমি আছা নহয়, মই জানো তুমি সকলো ঠিক কৰি দিবা। পমে এদিন হাঁহিব। আৰু তুমি পম আৰু জীওক তুলনা নকৰিবা। জীও এতিয়া অসুস্থ, তাইৰ কাষত তাইৰ মাক থকাটো খুবেই দৰকাৰী। গতিকে মই যি কৰিলোঁ তুমি আৰু তাক লৈ প্ৰশ্ন কৰি নাথাকিবা। তোমাৰ মাৰ লগতে তোমালোকৰ জীৱনটোত অজানিতে বহুত কিবা কিবি কৰি পেলালোঁ। ধৰি লোৱা আজি মোৰ যি হৈছে সেয়া তাৰেই ফল। আপুনি চিন্তা নকৰিব, মই কিবা কৰি হ'লেও আপোনাক ইয়াৰ পৰা উলিয়ামেই। তই কি ক'ব বিচাৰিছ প্ৰজ্ঞা? ক'বলৈ আৰু বাকী নাই। সেইজনী এনে কি ডাঙৰ কাম কৰিলে যে তুমি তাৰ পুতেকক পায়স বনাই খুৱাব পৰা হ'লা? তাৰমানে মই কি কৰিছোঁ নকৰিছোঁ সেইবোৰ তই মনে মনে চাই আছিলি। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। জিউলে পায়স বনাইছিলোঁ, সেয়া ল তয়ো খাই ল। মই মা আহিলেহে খাম, মই মোক খুৱাই দিব। মা মা আজি নাহে। মা আহিব। অনুবাই মাক আনিবলৈ গৈছে, মোক কৈ গৈছে। অনুবায়ে কৈছে যেতিয়া কিবা এটা হ'ব। মা আহিলে বাৰুতো আকৌ খাবি, মই আকৌ বনাই দিম। এতিয়া এইখিনি ল, খাই ল। ল। মায়ে এইবোৰ কি কৰিছে? মই ইয়াক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ কথা ভাবিছোঁ, আৰু মায়ে মাৰ মনত দিয়াৰ প্ৰতি ইমান মৰম কেনেকৈ চাই। নাই, মই মাৰ মনটো সলাব লাগিব। তেখেতে মানুহ এজন হত্যা কৰিছে, আৰু তাৰ পিছতো আপুনি কৈ আছে তেখেত নিৰ্দোষী। দোষীটো ৰমন বৰ্মনো আছিল, আৰু তেওঁৰ সকলোখিনি কথা আপোনালোকে জানিছিল, কিন্তু তথাপিওতো আপোনালোকে একো নকৰিলে। আপুনি কি ক'ব বিচাৰিছে? তাৰমানে আমি একো নকৰিলোঁ বাবেই তেখেতে কি মানুহ হত্যা কৰিব? যাওক, আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই। তেখেতে হত্যা কৰিছে,
গতিকে ইয়াৰ শাস্তিটো পাবই। আজি তেখেতক চালান দিম। বাকী যি ক'ব লগা আছে চব আদালতে ক'ব। গতিকে এতিয়া আৰু মোৰ লগত কথা পাতি বেছি লাভ নাই। যদি দম আছে ভাল উকিল ধৰক আৰু যি বিচাৰিছে সেইটো কৰক। বাকী মইতো যি কৰিবলগীয়া আছে সেইখিনি কৰিমেই। তেখেতৰ এগেইনষ্টত এনেকুৱা এখন চাৰ্জশ্বিট দিম তেখেতক উকিলেও উলিয়াই অনাত সম্ভৱ হ'ব। তই কি ক'ব বিচাৰিছ প্ৰজ্ঞা? ক'বলৈ আৰু বাকী নাই। সেইজনী এনে কি ডাঙৰ কাম কৰিলে যে তুমি তাৰ পুতেকক পায়স বনাই খুৱাব পৰা হ'লা? তাৰমানে মই কি কৰিছোঁ নকৰিছোঁ সেইবোৰ তই মনে মনে চাই আছিলি। মই তাক খাবলৈ দিছিলোঁ কাৰণ সি কালিৰে পৰা একো এটা ভালকৈ মুখত দিয়া নাছিল। মাক ক'লে মনত পেলাই সি অনবৰতে কান্দি আছিল। তাৰ মুখলৈ অকণমান হাঁহি আনিব বিচাৰিছিলোঁ। তাতে তোৰ ইমান গাত লাগিবলৈ কি হ'ল? মা এষাৰ কথা তুমিয়ে কৈছানে? মোৰ গাত কিয় লাগিছে সেয়া হয়তো তুমি নুবুজিবা, কিন্তু তুমি যি কৰিলা সেয়া কৰিবলৈ তোমাৰ লাজ লাগিব লাগিছিল। প্ৰজ্ঞা, মাৰক এনেকে ক'বলৈ তোৰ লাজ নালাগিল? তই যে ক'লি তাৰ মাকে একো ডাঙৰ কাম কৰা নাই বুলি। এবাৰ সুস্থ মগজুৰে ভাবিছা তাই কি কৰিলে? তোৰ হৈছে কি? মোৰ আকৌ কি হ'ল? বিন্দুক ফোন কৰি অনুভূতিৰ ঘৰত কি হৈছে কি নাই হোৱা সকলোবোৰ গাই দিলি, আৰু এতিয়া কৈছ একো হোৱা নাই। হা, মই একো কোৱা নাই। নিউজত দেখোন চব ফালিয়ে আছে। আৰে নিউজতকৈ বেছি তই ফালি আছ। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। প্ৰজ্ঞা, মাৰক এনেকে ক'বলৈ তোৰ লাজ নালাগিল? তই যে ক'লি তাৰ মাকে একো ডাঙৰ কাম কৰা নাই বুলি। এবাৰ সুস্থ মগজুৰে ভাবিছা তাই কি কৰিলে? তোৰ যদি মোৰ প্ৰতি ইমানেই মৰম আছে, মোৰ প্ৰতি তোৰ ইমানেই চিন্তা, তেনেহ'লে তাই কৰা সৰু কামটো তই কিয় নকৰিলি? তই পাৰিলিহেঁতেন তোৰ নিজৰ গাত দুখ চাপি ল'বলৈ। কি হ'ল এতিয়া তোৰ মুখৰ মাত কিয় নাইকিয়া হ'ল? কম বোলাটোৰ বাবে আজি মোৰ গাত হাত উঠালো। এই কথা কিন্তু মই কেতিয়াও নাপাহৰো। নালাগে পাহৰিব। আজি তই মোক শিকোৱা বহু কথাই মোৰ মনলৈ আহিছে। ইয়াত তোৰ একো ভুল নাছিল, ভুল মোৰেই আছিল। আজি অলপ দিনৰ পৰা মই তোৰ কথা মতে পৰিচালিত হৈ আছিলোঁ। তোৰ কথাত পৰি মই অনুকো বেয়া পাবলৈ আৰম্ভ কৰিছিলোঁ। তাইৰ কথা নাভাবি কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবে জোৰ জবৰদস্তি তাইক মই বিয়াটো বহুৱাইছিলোঁ। আনকি তোৰ কথাত পৰি মই তাইক ঘৰৰ পৰা বাহিৰো কৰি দিছিলোঁ। তই মোৰ মনটো জটিলতাৰে ভৰাই দিছিলি। তাৰমানে তুমি ভাল, মইহে বেয়া আছিলোঁ। আছিলি নহয়, তই হয়েই বেয়া। মই নিজকে ভাল বুলি কোৱা নাই, কিন্তু মই তোৰ দৰে কপটতাৰে ভৰি থকা মনৰ মানুহ নহয়। কেৱল মোক বচাবৰ কাৰণে সেই মানুহজনী আজি জেললৈ গ'ল। তই তাইক ভাল পাব নালাগে, কিন্তু সেই সৰু ল'ৰাটোৰ বাবে তোৰ অকণমান বেয়া লাগিব লাগিছিল। তই মানুহ হোৱা হ'লে আজি মোক কলিহেঁতেন,
মা তুমি যি কৰিলা বহুত ভাল কাম কৰিলা কিন্তু ওলোটাই তই মোৰ লাজতহে ধৰিলি ইয়াতে বুজা গ'ল তই আচলতে কেনে মানুহ মই 3টা সন্তানৰ মাতৃ প্ৰজ্ঞা মোক মাক হৈয়ে থাকিবলৈ দে তোৰ হৈছে কি মোৰ আকৌ কি হ'ল বিন্দুক ফোন কৰি অনুভূতিৰ ঘৰত কি হৈছে কি নাই হোৱা সকলোবোৰ গাই দিলি আৰু এতিয়া কৈছ একো হোৱা নাই হা মই একো কোৱা নাই নিউজত দেখোন চব ফালিয়ে আছে আৰে নিউজতকৈ বেছি তই ফালি আছ লিংকলৈকে পঠাইছ তই পঠাইছো তাতেনো ইমান চিঞৰ বাখৰ কৰিব লগা কি কথাটো হ'ল অনুভূতি কেনেকুৱা ৰকমৰ ছোৱালী সেইটো সকলোৱে জনাটো উচিত ঐ চা অনুভূতি একো কৰা নাই তই মিছাতে তাইক বদনাম নকৰিবি আৰু তোৰ উদ্দেশ্য কি মই ধৰিব পৰা নাই মোৰ উদ্দেশ্য এটাই তোৰ জীৱনটো তাইৰ পৰা বচোৱা তই এটা কথা কিয় বুজি পোৱা নাই বেদ এই ছোৱালীজনী তোৰ বাবে নহয় তাই বহুত বেলেগ টাইপৰ ছোৱালী আৰু তাই কেনেকুৱা ধৰণৰ ছোৱালী তাই ঘৰৰ ইতিহাস দেখিলেই বুজা যায় তই তোৰ ইতিহাস তোৰ লগতে ৰাখ কোন কেনেকুৱা সেইবোৰ তই মোক বুজাব নালাগে আৰু শুন অনুভূতি আৰু মই সদায় একেলগে আছিলোঁ আৰু সদায় থাকিম গতিকে তই এইবোৰৰ পৰা নিজকে আঁতৰাই ৰাখ আৰু লগনীয়া হৈ ইফালৰ কথা সিফাল কৰি নাথাকিবি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনে